হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? এজোপা দেখিছেনে মোৰ বগৰী গছ? এজোপা 3 বছৰীয়া পুৰণা বগৰী গছ। যোৱাবাৰ বগৰীখিনি লাগি শেষ হওঁতে মই গছজোপা এফুট ৰাখি গোটেই গছজোপা কাটি দিছিলোঁ আৰু লগতে গুৰিত ভালকৈ সাৰ জাবৰ দিছিলোঁ। দেখিছেনে কি ধুনীয়াকৈ এতিয়া গ্ৰথ লৈ আকৌ ধুনীয়াকৈ ফুলিছে। এপুলবেৰ সাধাৰণতে যিসকলে গাৰ্ডেনিং কৰিব একেবাৰে নাজানে, নতুনকৈ গাৰ্ডেনিং কৰিবলৈ আৰম্ভ কৰিছে, তেখেতসকলেও কিন্তু কৰিব পাৰিব। 2-এজোপা এপুলবেৰ লগাব পাৰিব। অতি কম কষ্টত ধুনীয়াকৈ হয়, 5 মাহতে লাগে। মাথো ভাল জাতৰ আনিব লাগিব। এপুলবেৰ জাতসমূহ হ'ল কাশ্মীৰ ৰেড এপুলবেৰ, মিছ ইণ্ডিয়া, বল সুন্দৰী, চিডলেছ এপুলবেৰ, টাইৱান এপুলবেৰ। এইখিনি ভাল ভেৰাইটি, বহুত মিঠা হয়। আনকি ছিগি আনি টেবুলত থ'লে পৰুৱা লাগি যায়, এনেকুৱা মিঠা। লগতে মই মোৰ সীমিত জ্ঞানে বাগানখন কৰি যিখিনি মই জ্ঞান অৰ্জন কৰিছোঁ সেইখিনিকে আপোনালোকৰ ওচৰলৈ আগবঢ়াওঁ যে আপোনালোকেও এনেকৈ অকণমান কষ্ট কৰিলে অৰ্গেনিক কেমিকেল ফ্ৰী শাক পাচলি ফল মূল ঘৰতে খাব পাৰিব। ইমানেই আৰু।